জুবিন গাৰ্গক হত্যা কৰা শেখৰজ্যোতি গোস্বামীক হাফলং কাৰাগাৰত ৰখা হ'ব। শেখৰজ্যোতি গোস্বামীক ফাঁচি দিয়াৰ সম্ভাৱনা আছে নেকি? নমস্কাৰ, নিউজ অসম বাৰ্তা ইউটিউব চেনেলটোৰ সমূহ দৰ্শকসকলক এই মুহূৰ্তত মই জনাব বিচাৰিছোঁ যে শেখৰজ্যোতি গোস্বামীক হাফলঙৰ কাৰাগাৰত ৰখা হ'ব। হাফলং কাৰাগাৰত ৰখা হ'ব শেখৰজ্যোতি গোস্বামী আৰু অমিত প্ৰভা। হোজাই অতিক্ৰম কৰিলে দুই অভিযুক্তক লৈ যোৱা বাহনে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে নিয়া হৈছে শেখৰজ্যোতি গোস্বামী। ন্যায়িক জিম্মালৈ প্ৰেৰণ শেখৰজ্যোতি গোস্বামী অমিত প্ৰভা মহন্তক। শংকৰদেৱ নগৰৰ যি আৰক্ষী প্ৰক্ৰিয়া আছে, আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত এনেধৰণে পাৰ কৰা হৈছে। ইতিমধ্যে মই এটা কথা ক'বই লাগিব যে চাংনু মহন্তক যিহেতু বাক্সাত দেখা হৈছে, অমৃত প্ৰভা মহন্ত আৰু ইতিমধ্যে শেখৰজ্যোতি গোস্বামীক আজি পুৱাৰ পৰা ইতিমধ্যে দেখা গৈছে যে কটকটীয়া নিৰাপত্তাৰ বাবে এই মুহূৰ্তত অমৃত প্ৰভা আৰু শেখৰজ্যোতি গোস্বামী যিখন গাড়ীত গৈছে সেই গাড়ীখন দেখাবলৈ মই অনুৰোধ জনাম। ইতিমধ্যে সমাজ আছে সমগ্ৰ দৃশ্য দেখা আছে। এইগৰাকী গাড়ীত ইতিমধ্যে অমৃত প্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামীক লৈ যোৱা হৈছে। ইতিমধ্যে দেখা গৈছে দুখনকৈ গাড়ী ইতিমধ্যে দুজন গাড়ী লৈ যোৱা হৈছে। ইতিমধ্যে বিশাল কনভয়